দেওবাৰে তীৰ্থনাথ শৰ্মা সভাগৃহত নেচাৰ্ছ অবজাৰভাৰে জিজ্ঞাসা একাডেমীৰ সৌজন্যত আয়োজন কৰে পৰিৱেশ সম্বন্ধীয় সজাগতা অনুষ্ঠান। অসমৰ প্ৰাকৃতিক সম্পদ, বন্যপ্ৰাণী তথা ভূমি সুৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা আগবঢ়াই অহা নেচাৰ্ছ অবজাৰভাৰে আয়োজন কৰা এই অনুষ্ঠানত প্ৰকৃতিৰ ক্ষেত্ৰত বহু বছৰ ধৰি কাম কৰি অহা পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মালৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা। লগতে মহানগৰীৰ 10খন নিৰ্বাচিত বিদ্যালয়লৈ সন্মান পত্ৰ প্ৰদান কৰা হয়। বঁটাৰ বিশেষ উদ্দেশ্যটো হ'ল যে সেইসকল বিশিষ্ট ব্যক্তি, সমাজকৰ্মীয়ে হওক নতুবা সংবাদকৰ্মীয়ে হওক বা অন্য শিক্ষাগুৰুসকলে হওক, যিসকলে প্ৰকৃতিৰ লগত লগ লাগি প্ৰকৃতি সুৰক্ষাৰ কাম কৰি আছে, তেওঁলোকক আজি এটা সন্মান প্ৰদান কৰিব বিচাৰিছোঁ। আৰু আজি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আমি 300 জোপা গছ পুলি বিতৰণ তথা ৰোপণেৰে আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। বন্ধুরা মই ৰাস্তাতে কাম কৰিয়ে আছোঁ জীৱনজোৰা, আৰু কাম কৰাৰ কাৰণে হয়তো তেওঁলোকে মনত পেলাইছে। মই এনেই এইবিলাক সন্মানৰ কাৰণে মই হাবিয়াস কৰি নকৰোঁ। মোক যদি কোনোবাই দিছে মই লৈছোঁ, কিন্তু মই সেইটো আশা কৰা নাই। মই খালি বৃক্ষৰোপণ কৰি ফুৰোঁ আৰু পক্ষীৰ ওপৰত দেখোঁ। প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰি প্ৰকৃতি সুৰক্ষাৰ হকে সময়ে সময়ে বাতৰি প্ৰকাশ কৰা 8গৰাকী সাংবাদিকলৈ প্ৰকৃতি সংবাদ বন্ধু সন্মান আগবঢ়োৱা হয়। বঁটা প্ৰদান অনুষ্ঠানতে 13 জুলাইত মুক্তি পাবলগীয়া অস্তিত্ব শীৰ্ষক অসমীয়া চলচ্চিত্ৰখনৰ গীত মুকলি কৰাও হয়। এই মুকলি পৰ্ব অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ পৰিচালক আৰিফ, সংগীত পৰিচালনা তৰালী শৰ্মাৰ। জনাইছোঁ এওঁলোকক আশীৰ্বাদ কৰক, ইমান ধুনীয়াকৈ চিনেমাখন কৰিবলৈ ওলাইছে। চিনেমাখন ভাল হওক, তাৰ পৰা কিবা এটা মেছেজ ৰাইজে পাওক, আপোনালোকে চিনেমাখন উপভোগ কৰি ভাল পাব বুলি আশা কৰিছোঁ। চিনেমাখনত এতিয়াই গান আছে, সেই গানটো আজি আমি ৰিলিজ কৰিম। উল্লেখযোগ্য যে নেচাৰ্ছ অবজাৰভাৰে বিগত 22টা বছৰ ধৰি প্ৰাকৃতিক সম্পদ, বন্যপ্ৰাণী তথা বন্য ভূমি সুৰক্ষাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। দেওবাৰে আয়োজন কৰা এই সভাখন বৰ্তমান সময়ত যথেষ্ট প্ৰাসংগিকতা বহন কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।